আজি গঠন হল টংলা পৌৰসভা আৰু অনুষ্ঠিত হল নতুন শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে আৰবান ইএম মুনমুন ব্ৰহ্ম আৰু MCLA দিগন্ত বৰুৱা। টংলা পৌৰসভাৰ নতুন চেয়াৰমেন হল খালিংদুৱা সমষ্টিৰ MCLA অৰ্জুন দৈমাৰী। টংলা পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। উক্ত অনুষ্ঠানৰ সন্দৰ্ভত আৰবান ইএম মুনমুন ব্ৰহ্ম আৰু MCLA তথা টংলা পৌৰসভাৰ চেয়াৰমেন অৰ্জুন দৈমাৰীয়ে সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱনমণিৰ ৰিপৰ্ট AIN লাইভ। মই প্ৰথমতে ধন্যবাদ দিম আমাৰ মুৰব্বী যে আমাৰ সন্মানীয় আমাৰ BTCৰ চিফ হাগ্ৰা মহিলাৰ ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ, কাৰণ তেখেতে মোক নিজে কৈছিল যে তুমি ৱাৰ্ড মানে টাউনৰ মানে টাউন মিউনিচিপেল বৰ্ডৰ চেয়াৰমেনটো লোৱা, কাৰণ এজন MCLA হৈ আছে আৰু টাউনটো লোৱা বুলি তেখেতে মোক এপ্ৰুভ দিছিলে। তো সেইবাবে মই তেখেতৰ নিৰ্দেশ মৰ্মে আমি ল'লোঁ চেয়াৰমেন। আজি শপত গ্ৰহণ হ'ল আৰু আজি মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে আমাৰ এই ওটিং চেৰেমনিত আৰবান ডেভেলপমেণ্টৰ EM মই দেৱী ৰূপত পাইছোঁ বুলি ভাষণতো কৈছোঁ, কাৰণ তেখেতৰ অবিহনে আমি টাউনখন কোনো ডেভেলপ কৰিব নোৱাৰে। তেখেতে আজি নিজে আহি শপত গ্ৰহণ অনুষ্ঠানত ইমান সময় আমাক দিছে, মই বহুত ধন্য হৈছোঁ আৰু মই তেখেতক আমাৰ টাউন আৰবান ডেভেলপমেণ্ট EM মুনমুন বাইদেউ মই বহুত ধন্যবাদ জনাইছোঁ। যেহেতু টংলাখনত 4টা ৱাৰ্ড আছে, আমাৰ সমস্যা বহুত আছে। মই ভাষণৰ মাজতে কৈছোঁ যে আমাৰ ইয়াতে ডাম্পিং গ্ৰাউণ্ডৰ 1 নম্বৰতে প্ৰব্লেম। 3টা ডাম্পিং গ্ৰাউণ্ড আছে আমাৰ, 3টা ডাম্পিং গ্ৰাউণ্ডত পেলালে মানে গোন্ধ আহে, কিবা আহে, ৰাইজৰ মাখি হয়, কিবা হয়, বহুত প্ৰব্লেম। দ্বিতীয়টো হ'ল আমাৰ পাৰ্কিং ব্যৱস্থা নাই। টাউনখন বিৰাট কনজেষ্টেড, পপুলেশ্যন বহুত আছে, পাৰ্কিং ব্যৱস্থাই নাই। আমি যদি মাল্টিপাৰ্পল যেনেকুৱা গাড়ী ৰাখিব পাৰোঁ, মানে এনেকৈ বনাব পাৰোঁ, আমি চেষ্টা কৰিব লাগিব। বৰদলৈ ভৱন আধৰুৱা হৈ আছে, যোৱা BPF চৰকাৰ আমাৰ হাগ্ৰা মহিলা ডাঙৰীয়া থকা টাইমতে আৰম্ভ কৰিছিল, কিন্তু যোৱা 5 বছৰত এইটো নালাৰিলে। তাৰমানে সেইটো আমাৰ দুৰ্ভাগ্য। যিটো আমাৰ যিকোনো সভা ফাংচন বা অনুষ্ঠান কৰিব লাগিলে আমাৰ জগোৱা নহয়, তো আমি সেইবিলাক কৰিব লাগিব। আৰু আমাৰ 4টা ৱাৰ্ডতো ড্ৰেইনৰ ব্যৱস্থা ভাল নহয়, ৰাস্তা ব্যৱস্থা ভাল নহয়, CC কেমেৰা ব্যৱস্থা নাই। আমাৰ ইয়াতে যিকোনো মানে কি বুলি কয় অলপমান বৰষুণ দিলে আমি সন্মুখীন হ'ব লাগে ৰাস্তা ঘাটত। তো সেইবিলাক আমি লাহে বাইদেউৰ অৱগত আজি ভাষণৰ মাজতে কৈছোঁ, আৰু তেখেতে নিশ্চয় যি তেখেতে সপোন ৰচিছে BTCখন টাউনক লৈ, তেখেতৰ যাতে সপোনটো মানে বাস্তৱৰ ৰূপায়ণ হয়, আমি সেইমৰ্মে আমি কামটো কৰি যাম। নতুন ৱাৰ্ডৰ কাৰণে কিবা পৰিকল্পনা কৰিছে? যিহেতু যোৱা 5 বছৰৰ আমাৰ যি চৰকাৰ আছিলে তেখেতসকলে সেইটো কোনো গুৰুত্ব নিদিলে, যাৰ বাবে সেইটো নহ'লে। আমি এতিয়া এইটোকে আমি 1 নম্বৰৰ গুৰুত্ব লৈ আমি কাম কৰিম। ৱাৰ্ড মানে আমাৰ এই অঞ্চলৰ কিছুমান গাঁও আছে, যি গাঁওবিলাকে টাউনৰ কেৰেক্টাৰ, যেনেকৈ আমাৰ মিলনপুৰেই হওক, কুকুৰকাটাই হওক, নহয়নে? টাউনৰ কেৰেক্টাৰ মানে সেইটো কোনো মানে গাঁৱৰ কিবা নাই। ৰাইজে খেতি বাতি নকৰে, কোনো চাকৰিয়াল আছে, কোনো ব্যৱসায় আছে। তো সেইবিলাক আমি ৱাৰ্ডৰ সোমাম। আৰু সেই ইতিমধ্যে যোৱাবাৰে প্ৰপ'জাল দিয়া এটা 13টা ৱাৰ্ডৰ গেজেটেড হৈ আছে বুলি মোক জনাইছে। আমি সেইবিলাক চাই কিনি আমি পৰিকল্পনা কৰি কিনি কেনেকৈ পাৰোঁ আমি ৱাৰ্ডটো এক্সটেনশ্যন কৰিম। পাৰ্কৰ কথাটো কৈছিলোঁ ভাষণ। সেইবিলাক আমি জেগাবিলাক চাইছোঁ। পাৰ্ক বনোৱা আমাৰ টাউনৰে মই যোৱাবাৰে গম পাইছোঁ, এই ননাই নদীৰ পাৰত এটা জেগা আছে টাউন কমিটিৰ, তাতে আমি বনাব পাৰোঁ নেকি, এইটো আমি চাম। চিলড্ৰেন পাৰ্ক আমাৰ এটাতো আছেই, চিলড্ৰেন পাৰ্ক চিত্ৰনগৰত আছেই, এইটো কেনেকৈ আৰু উন্নীতকৰণ কৰিব পাৰি। আমাৰ সন্মানীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 50 লাখ টকা দিছিল। এইটো ধুনীয়াকৈ আমাৰ যিটো অল এজ মানে কিবা হয় তাতেও আছে। এইখিনি যিটো তেখেতে সপোন ৰচিছে এইটো বহুত ভাল বুলি মই ভাবিছোঁ। লাষ্ট এটা কুৱেশ্যন আছে। টংলাৰ মাজেৰে নিৰ্মাণ কৰি থকা এটা ৰাস্তা হৈছে নাওকাটা টু বেনবাৰী ৰোড। এই পথটো বৰ্তমান অনিয়মভাৱে নিৰ্মাণ কৰি থকা হৈছে আৰু ধূলি বালিত কোনো ধৰণৰ পানীৰ ব্যৱস্থা কৰা নাই। মই আজি আসনত শপত গ্ৰহণ লৈছোঁ। এইটো পৰ্যায়ক্ৰমে মই চাই যাম। যিমান পাৰোঁ এই টাউনখিনি সোনকালে বনাবলৈ মই অনুৰোধ জনাম। যি কণ্ট্ৰেক্টৰে লৈছে এইটো বনাম। আৰু মই ৰিচেণ্টলি আমাৰ টংলা অঞ্চলৰ যিমানখিনি আমাৰ বুদ্ধিজীৱী বুলি কয়, ইণ্টেলেকচুৱেল, তেখেতসকলক মাতিখিনি মই কথা পাতিম। ব্যৱসায় সন্থাৰ লগত কথা পাতিম, ৰিক্সা সন্থাৰ লগত কথা পাতিম, গাড়ী সন্থাৰ লগত কথা পাতিম, বজাৰ সন্থাৰ লগত কথা পাতিম। সকলোৰে লগতে মই বহি জানুৱাৰীৰ ভিতৰত গোটেই কথা পাতি আমি টাউনখন কেনেকৈ উন্নতি কৰিব লাগে ৰাইজৰ পৰা গোটেই আমি লৈ কিনি
ইয়ে মহোদয়াৰ ওচৰত আমি যাম আৰু টাউনখন কিবা এটা মানে চেঞ্জটো কৰিম আপোনালোকে দেখা পাব ধন্যবাদ এই টাউনৰ এটা বৈশিষ্ট্য আছে এই বৈশিষ্ট্যবিলাক অটুট ৰাখি পেলাই আমি এই চৰকাৰে আমাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ যি শক্তিশালী চৰকাৰ আছে এই চৰকাৰৰ উদ্যোগত আমি টংলাবাসীৰ কাৰণে আমি নতুনত্ব দিম আৰু ইয়াত থকা নাগৰিকসকলক সুৰক্ষিত কৰাৰ ব্যৱস্থা আমি কৰিম যোৱা 5 বছৰত এটা ডাঙৰ এটা গেপ হৈ গ'ল যোৱা 5 বছৰৰ যিটো চৰকাৰ চলালে প্ৰমোদ বড়োৰ নেতৃত্বৰ যি চৰকাৰ গতিকে এই চৰকাৰে নিশ্চয়কৈ একো দিব পৰা নাই এইটো চহৰৰ কাৰণে একো তেনেকৈ দেখনীয়াৰ একো চিগনিফিকেণ্ট একো কৰিব পৰা নাই মই আজি চহৰৰ মাজেদি আহিছোঁ তাতে নতুনত্ব একো মই দেখা পোৱা নাই আৰু গতিকে এই 5 বছৰৰ গেপ এই 5 বছৰৰ গেপটো এইবাৰৰ পৰা আৰম্ভ কৰি নতুনত্ব এটা দিবৰ কাৰণে আমাৰ সময় লাগিব তথাপিও মই প্ৰায়ৰিটি বেচিছত টংলা চহৰখন এখন আটকধুনীয়া চহৰ বনাবৰ কাৰণে আমাৰ BTCৰ ফালৰ পৰা আমাৰ চেষ্টা অব্যাহত আছে আৰু অহা কেইদিনমানৰ ভিতৰতে ইয়াত থকা নাগৰিকসকলৰ কাৰণে আমাৰ কৰণীয় চিলড্ৰেন পাৰ্কৰ পৰা আৰম্ভ কৰি আমি কিছুমান নলা নৰ্দমাৰ বিষয় আৰু ষ্ট্ৰীট লাইটবিলাকৰ আৰু ৰাইজক সুৰক্ষিত ৰাখিবৰ কাৰণে CC কেমেৰাৰ ব্যৱস্থাবিলাক আমি কৰি আছোঁ বাইদেউ ইয়াতে ৱাৰ্ড কমিশ্যনাৰ নিযুক্তি দিয়াৰ সন্দৰ্ভত নীতি বহিৰ্ভূতৰ বাবে ইয়াতে নিযুক্তি দিয়াৰ অভিযোগ আহিছে ইয়াতে আণ্ডাৰ মেট্ৰিক কেণ্ডিডেটক ইয়াতে ৱাৰ্ড কমিশ্যনাৰ পদত নিযুক্ত কৰা বুলি অভিযোগ আহিছে কি এইটো আমাৰ মিউনিচিপালিটি পৌৰসভাৰ এক্টত আমাৰ তেনেকুৱা ধৰণৰ কোনো চৰ্তাৱলী নাই গতিকে এনি নাগৰিক ৰাইজৰ কাৰণে কাম কৰিব পৰা বা সেইটো এৰিয়াৰ কাৰণে কাম কৰিব পৰা যিকোনো ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব লৈ পেলাই সেই হেৰিটো কৰিব পাৰে কমিশ্যনাৰ হিচাপে হ'ব পাৰে মেম্বাৰ হিচাপে হ'ব পাৰে আৰু তাতে একো থাকিব নালাগে কণ্ট্ৰভাৰ্চি থাকিব নালাগে মানে শিক্ষাগত অৰ্হতাক লৈ কোনো ধৰণৰ ইয়াতে নটিচ বা বিশেষ চৰ্তাৱলী নাই নেকি নাই শিক্ষাগতৰ কাৰণে তেনেকুৱা চৰ্তাৱলী নাই ঠিক আছে এই চেৰেমনি অনুষ্ঠানত উপস্থিত থাকিব পৰা আমাৰ প্ৰাক্তন MP সন্তোষ কুজুৰ ডাঙৰীয়া ইয়াৰ উপস্থিত আমাৰ আজি পৌৰসভাৰ যিজনে পৌৰসভাৰ প্ৰিয় MCLA অৰ্জুন দৈমাৰী ডাঙৰীয়া CSD মোৰ ডিপাৰ্টমেণ্টৰ আৰু মই শ্ৰীমতী ৰীতামণি তালুকদাৰ সংশোধিত অসম পৌৰসভা আইন 1956 চনৰ ব্যৱস্থাৰ টংলা পৌৰসভাৰ সদস্য হিচাপে মই 11 ডিচেম্বৰ 2025 তাৰিখ বৃহস্পতিবাৰে ভগৱানৰ নামত বিশ্বাস মতে ভাৰতীয় সহকাৰে পালন কৰিম যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996